নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ওলাইছোঁ আজি দেওবাৰ আৰু কাউন্সেলিঙৰ কাৰণে ওলাইছোঁ। উঠন্ত ঘৰবিলাক যাতে নাভাঙে সেইটোৱে আমাৰ অহৰহ প্ৰচেষ্টা। আমি কৈ থাকোঁ যে সৰু সুৰা কথাত ঘৰবিলাকত কাজিয়া লাগে, কণ্ডল লাগে ঠিকেই, কিন্তু সহ্য কৰা গুণবিলাক আমাৰ কমি আহিছে। সেইবাবে আমাৰ সদায় এটা নিগেটিভ এটা সোমাই থাকে। সেয়া কৰাৰ পিছতে আমি গ'লোঁ আজি জোনজোনালীৰ এখন কবিতা পুথি উন্মোচন কৰিবলগীয়া আছিলে, সেইকাৰণে লাইব্ৰেৰীত গোট খালোঁ। সেউজ সপোনৰ টোপাল নতুনকৈ মই কবি সন্মিলনৰ আজিৰ যিগৰাকী কবি কিতাপৰ উন্মোচন হ'ব জোনজোনালী ডেকা। তেওঁৰ আচলতে মই কথাখিনি কম এখন কিয় ইমান খৰধৰকৈ উলিয়াবলগীয়া হ'ল অকণমান কৈ দিম বাৰু। তাৰ আগতে মই সেউজ সপোনৰ টোপাল গল্প শুনি উন্মোচন কৰিবলৈ লৈছোঁ। এয়া সেউজ সপোনৰ টোপাল, লেখিকা জোনজোনালী ডেকা। সাহিত্যসভাৰ সদস্যসকল, লাইব্ৰেৰীৰ সদস্যসকল, লগতে আমাৰ লেখিকা সমাজৰ সদস্যসকল বিশেষভাৱে উপস্থিত আছে আৰু আহিছে আমাৰ পুলক চমুৱা সাংবাদিক কমলেশ্বৰ ডেকা দা, কৃষ্ণ সভাপতিত্ব কৰিছে ভৱেশ ডেকা, দীপাঞ্জলি পৃথক কলিতা আটাইয়ে মঞ্চত উপবিষ্ট হৈ আছে আৰু দৰ্শক হিচাপে সহযোগী হিচাপে সহযোগ কৰিছে, আটাইয়ে সহযোগ কৰিছে। এয়া গ্ৰন্থপ্ৰেমী ৰাইজ বুলি ক'ব লাগিব আৰু সকলোৱে আচলতে গ্ৰন্থৰ প্ৰতি এটা আগ্ৰহ আছে, সেইকাৰণে নিশ্চয় আহিছে। সেইকাৰণে অন্য মানুহ অহা নাই। আৰু ইয়াত 47টা কবিতা আছে। আৰম্ভ কৰা চৌদিশে মুখৰিত হ'ব আবৃত্তি কৰিলে ফিৰোজাই জোনজোনালী কবিতা এটা আবৃত্তি কৰিব। কুশলে কৰিলে, তাৰপিছতে কমৰণে কৰিলে, দীপাঞ্জলীয়ে। মই তেওঁক কৈছোঁ, তুমি আহিছা আহা, তোমাৰ আগমনে মোৰ কামৰ বাবে এপাহ নাহে। তুমি সাক্ষাৎ দামোদৰ হৈ বুজা বুজা লগা মনটো জগাই দিয়া, আগবঢ়া সবাই। এইটো প্ৰথম টেবল দিগদাৰ। এনে দুটা কথা ক'ব গৈছোঁ কি যে এজন শান্ত মোক প্ৰয়োজন, যিয়ে মোক কয় মই তোমাক বুজি পাওঁ। তোমাৰ শব্দৰ অস্তিত্ব হঠাৎ শব্দ ভুল হয়, তথাপিও আমি বিলাস। এতিয়া তুমিয়ে কোৱাচোন, তোমাক সাগৰৰ দৰে হৃদয় এখন দিব পাৰিছোঁনে? নাজানো তুমি কি ভাবিছা। মোৰ যে সকলো ভাৱনাতে তোমাৰেই সপোনৰ কলাত কোবা। দীপাঞ্জলীও তাইৰ কবিতা এতিয়া আবৃত্তি কৰিলে। কবিতাৰ নাম ছোৱালী। অলপ পৰিশ্ৰম কৰিবলৈ শিকি আছোঁ, জানো কষ্ট হ'ব। পিছে আমি মোৰতো ছোৱালী হয়, আমাৰ জানো যন্ত্ৰণা আবেগ অনুভূতি আছে? আমাৰ জন্মই হৈছে আনৰ পৰিতৃপ্তিৰ বাবে, এয়াই বিধিৰ লিখন। আমি মাথো নিয়তিৰ পুথিৰে। জন্মৰ পিছত পিতাই সুধিলে, বেটি তই কি হবি? আয়েও সুধিছিল বেবেৰীৰ পাছ কথাবোৰ। উত্তৰ আছিল মাথো সুখী আৰু ভাল মানুহ নাছিল নহয় জ্ঞান আজিৰ পৰিৱেশ উশৃংখলতাৰ সুখৰ সংজ্ঞা বিচাৰি বিচাৰি ক'ৰবাত মানুহ হোৱাৰ মানসিকতা হেৰুৱাল। আৰু যে জমৰ যাতনা মনুষ্যত্বই কেতিয়াবাই শিশুৰ পালে। শেষত আমি আটাই লগ হৈ কথা পাতিব আহি গ'লে ডাবু নাচ, ডাবু সমৰে
নাচ শিকাই আছিলে পাৰি যাব অকণমান দেৰিকৈ আহিলে বাৰু তথাপিও দৌৰা দৌৰিকৈ আহি অকণমান ভাগ পালোঁ ইয়াতে মই ভিডিঅ'টো সামৰণি মাৰিছোঁ পাৰিছা